মোৰ হুকাখে এটা বিশেষ হাতী আছে, প্ৰকাণ্ড দঁতাল হাতী, আৰু হাতীটোৰ নাম হৈছে পৰ্দুন্য। বন বিভাগৰ আটাইতকৈ বিশ্বস্ত হাতী। বিশেষ এই কাৰণেই যে এই হাতীটোৰ পিঠিত উঠি আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে। সুন্দৰ হাতী, বন বিভাগৰ আটাইতকৈ বিশ্বস্ত হাতী। চোৰাং চিকাৰীৰ বিৰুদ্ধে হাতীটোৱে অভিযান চলায়, দেশী বিদেশী পৰ্যটকক নিজৰ পিঠিত উঠাই কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰায়। আৰু এই হাতীটোৱে আজি পুৱাৰ ভাগত প্ৰায় 6 বজাত কহৰা বনাঞ্চল পৰিদৰ্শন কৰালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এই হাতীটোৱে নিজৰ পিঠিত উঠাই আৰু দেখাইছে মাউত ৰাজু গোৱালা আজি গৌৰৱান্বিত। আৰু যিহেতু তেওঁ দেশৰ প্ৰধানমন্ত্ৰী, তেওঁ পিছফালে বহাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাইছে এই ৰাজু গোৱালা নামৰ স্থানীয় যুৱকজন। এই বন বিভাগৰ হাতী মই দেখুৱাইছোঁ, পৰ্দুন্য আছে আমাৰ সৈতে, আৰু পৰ্দুন্যই বৰ্তমান কলগছ খাই আছে। পৰ্দুন্যক কিছুদিনৰ আগৰ পৰাই প্ৰধানমন্ত্ৰী যিহেতু আহিব বুলি ইতিমধ্যে নিশ্চিত হৈছিল আৰু সাজু কৰি ৰখা হৈছিল, বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল। আৰু পৰ্দুন্যৰ লগত সোঁ কাষে বাওঁ কাষে কেইবাটাও হাতী গৈছিল। সেই হাতীকেইটাৰ নামো আমাক মাউত ৰাজু গোৱালাই ক'ব। আমি ৰাজু গোৱালাৰ সৈতে কথা পাতিম। প্ৰথমতে মই কেৱল তেজাবে দেখুৱাই আছে, প্ৰকাণ্ড হাতী, সুন্দৰ হাতী, বন বিভাগৰ আটাইতকৈ বিশ্বস্ত হাতী, এয়া হৈছে পৰ্দুন্য। পৰ্দুন্যই আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ পিঠিত উঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰালে। গতিকে মাউত আছে, আমি মাউতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, নামটো ৰাজু গোৱালা নহয় জানো? ওচৰলৈ আহক। হয় হয়, ৰাজু গোৱালা। কি দেখিলে? কেইটা বজাত গৈছিলে? আমি 6টা বজাত গৈছোঁ। কোন কোন আছিলে? আমি 6টা হাতী আছিলোঁ। ধাটনা আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰ আছিলে, প্ৰধানমন্ত্ৰী। তেখেত আমাৰ হাতীতে ঘূৰিলে, তেখেতে আমাৰ হাতীতে গৈছে, ঘূৰি মেলি ভাল পাইছে। হৰিণা দেখিলে, গঁড় দেখিলে, চাই মেলি ফটো চটো মাৰিছে ধুনীয়াকৈ। ভাল। 2জন আছিলে। হয়, লগতে চিকিউৰিটি আছিলে এজন। এনেকৈ 15-20 মিনিট। এই ধৰক এনেকৈ আমি যেনেকৈ টুৰিষ্ট ভিজিট মাৰোঁ তেনেকৈ। চমডিয়াৰ, হক ডিয়াৰ আৰু ৰাইনো। আৰু বৰ্তমান তেনেকৈ বিশেষকৈ দেখি পোৱা নাই। বৰ্তমান গঁড়টো প্ৰায় ওচৰৰ পৰাই দেখিলে। অলপ কথা পাতিছে, বহুত ভাল পাইছোঁ বুলি কৈছে। হয়, মোক কৈছে বোলে ঘূৰাই মেলি মোক ভাল পাইছে, আৰু ধৰক কৈছে আৰু বহুত বহুত ধন্যবাদ বুলি কৈছে। হিন্দীত কৈছে। হয়, আৰু বিশেষকৈ মোক সোধা নাই। বিশেষকৈ খালি মোক সেইবোৰ কথাই সুধিলে আৰু ক'লে যে হৰিণাৰ কথা, তাৰপিছত আপোনাৰ গঁড়ৰ কথা ক'লে। হৰিণা কৈছে ধৰক এইটো ধৰক ফিমেল কোনটো, চম ডিয়াৰ কোনটো, হক ডিয়াৰ কোন, শিং থকাটো হ'ল মেল আৰু শিং নথকাটো ফিমেল। চম ডিয়াৰ হয়। গঁড়ৰ কথা সুধিছে এইটো মেল নে ফিমেল। মই কৈছোঁ মেল এইটো বুলি। হয়, ভাল লাগিছে বুলি কৈছোঁ বহুত। মোকতো বহুত মনটো ফূৰ্তি লাগিছে আজি। বিশেষকৈ গম পোৱা নাছিলোঁ মই, আজিয়ে গম পাইছোঁ। হয়, একদম বহুত ভাল লাগিছে মোক মনটোত, বহুত ভাল লাগিছে। ৰাজু গোৱালা আজি বহুত ভাল লাগিছে। আজি ৰাজু গোৱালাৰ সমান আচলতে গৌৰৱান্বিত ব্যক্তি নাই, কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক তেওঁ নিচেই ওচৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাইছে। পৰ্দুন্য নামৰ এইটো বন বিভাগৰ দেখুৱাইছে, প্ৰকাণ্ড হাতী, বিশ্বস্ত হাতী, বন বিভাগ আটাইতকৈ বিশ্বস্ত হাতী। হাতীটোৰ পিঠিত উঠি আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে। হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমি দেখুৱাইছোঁ, কহৰা বনাঞ্চল। এই কহৰা বনাঞ্চলতে প্ৰধানমন্ত্ৰীয়ে হাতী চাফাৰী কৰিছিল। আমি ইখন স্ক্ৰীণত দেখুৱাইছোঁ পুৱাৰ ভাগত কুঁৱলী ফালি কেনেদৰে হাতী আগবাঢ়ি গৈছিল, জীপ চাফাৰী কৰিছিল। প্ৰায় 2 ঘণ্টাতকৈ অধিক সময় তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিছিল, বহু কথা পাতিছিল।